পাঁচমুখী ৰুদ্ৰাক্ষক সাক্ষাৎ কালাগ্নি ৰুদ্ৰ অৰ্থাৎ মহাদেৱৰ এটা ৰূপ বুলি গণ্য কৰা হয়। জ্যোতিষশাস্ত্ৰ মতে ই বৃহস্পতি গ্ৰহৰ লগত সম্পৰ্কিত। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মনৰ শান্তি, স্মৃতি শক্তি বৃদ্ধি আৰু সুস্বাস্থ্য লাভ হয়। পাঁচমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা সঠিক বিধি আৰু নিয়মসমূহ হ'ল: যিকোনো মাহৰ শুক্লপক্ষৰ সোমবাৰ বা বৃহস্পতিবাৰে ধাৰণ কৰিব লাগে। শিৱৰাত্ৰি, শ্ৰাৱণ মাহৰ যিকোনো দিন বা পদুব্ৰতৰ দিনা ধাৰণ কৰা অতি শুভ। বজাৰৰ পৰা কিনি অনাই পোনপটীয়াকৈ ৰুদ্ৰাক্ষ পিন্ধিব নালাগে। পিন্ধাৰ আগতে ইয়াক পবিত্ৰ বা জাগ্ৰত কৰিব লাগে। সোমবাৰে ৰাতিপুৱা গা পা ধুই ৰুদ্ৰাক্ষডাল প্ৰথমে গংগাজল আৰু তাৰ পাছত কেঁচা গাখীৰেৰে ধুই ল'ব। গংগাজল নাথাকিলে পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছত ৰুদ্ৰাক্ষডাল এটা চফা পাতত বা বেলপাত হ'লে বেছি ভাল বা থালত লৈ ঘৰৰ মন্দিৰত মহাদেৱৰ ফটো বা শিৱলিংগৰ সন্মুখত ৰাখক। ৰুদ্ৰাক্ষত চন্দনৰ ফুট দিয়ক আৰু বগা ফুল তথা ধূপ দীপ অৰ্পণ কৰক। তাৰ পাছত পূব বা উত্তৰ দিশলৈ মুখ কৰি বহি 108 বাৰ এই মন্ত্ৰটো জপ কৰিব লাগে। মন্ত্ৰটো হ'ল ওম হ্ৰিং নমঃ বা ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব পাৰে। ৰুদ্ৰাক্ষ সদায় ৰঙা বা হালধীয়া ৰঙৰ সূতাত পিন্ধা উচিত। সামৰ্থ্য থাকিলে সোণ বা ৰূপৰ চেইন এটো পিন্ধিব পাৰে। ই ডিঙিত এনেদৰে থাকিব লাগে যাতে ই আপোনাৰ হৃদপিণ্ড বা বুকুৰ ওচৰত স্পৰ্শ কৰি থাকে। পালন কৰিবলগীয়া সাৱধানতা আৰু নিয়মসমূহ: ৰুদ্ৰাক্ষ পিন্ধি থকা অৱস্থাত কিছুমান নিয়ম জানি চলাটো দৰকাৰী, নহ'লে ইয়াৰ গুণ নষ্ট হ'ব পাৰে। খাদ্যৰ বাছ বিচাৰ: ৰুদ্ৰাক্ষ পিন্ধিলে সাত্বিক আহাৰ গ্ৰহণ কৰা উচিত। মাছ, মাংস, কণী আৰু সুৰা বৰ্জন কৰিব পাৰিলে সৰ্বোত্তম। যদি এইবোৰ খায় তেন্তে খোৱাৰ সময়ত ৰুদ্ৰাক্ষ খুলি থ'ব আৰু পিছদিনা গা ধুইহে পিন্ধিব। ৰাতি শোৱাৰ সময়ত অনিচ্ছাকৃতভাৱে ৰুদ্ৰাক্ষ ছিঙি যোৱাৰ ভয় থাকে, সেইকাৰণে খুলি থ'ব লাগে। দাম্পত্য মিলন বা শাৰীৰিক সম্পৰ্কৰ সময়ত খুলি থ'ব লাগে। কোনো লোকৰ মৃতদেহৰ সৎকাৰ বা শ্মশানলৈ গ'লে খুলি থ'ব লাগে। প্ৰসূতি গৃহ বা অশৌচ হোৱা ঘৰলৈ গ'লেও খুলি থ'ব লাগে। নিজৰ পিন্ধা ৰুদ্ৰাক্ষ কেতিয়াও আনক পিন্ধিবলৈ নিদিব আৰু আনৰ ৰুদ্ৰাক্ষ নিজে পিন্ধিব নালাগে। সদায় গা ধোৱাৰ পাছতহে ৰুদ্ৰাক্ষ পিন্ধিব লাগে। লেতেৰা হাতেৰে ইয়াক স্পৰ্শ নকৰিব। মাজে মাজে অৰ্থাৎ মাহে একবাৰ ৰুদ্ৰাক্ষডালত সৰিয়হৰ তেল বা অলিভ অইল লগাব লাগে যাতে ই শুকাই ফাটি নাযায়। ধন্যবাদ।